Hello everyone, good evening. মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এৰেনা ডিলাৰৰ পৰা তিনচুকীয়া। আজি আমি আহিছোঁ এৰেনা ডিলাৰত। আজি হৈছে 13 ডিচেম্বৰ। আজিটো মোৰ লাকি নাম্বাৰ। এয়া ভাবিছোঁ কোনখন গাড়ী বুক কৰিম, চাই আছোঁ। জনাম আপোনালোকক বুক কৰা হৈ গ'লে। যিদিনাখন আমি ডেলিভাৰী ল'ম, কোনখন গাড়ী ল'ম আপোনালোকক দেখুৱাম। ভিডিঅ'টো হয়তো দিয়া দেৰি হ'ব পাৰে মোৰ। কালাৰখিনি খুব ভাল লাগিছে। এতিয়া যিটো নতুন মডেলৰ গাড়ী আহিছে, আমি সেইটোৱে হয়তো বুক কৰিম। কালাৰবোৰ চব কি ধুনীয়া লাগিছে প্ৰত্যেকৰে। এতিয়া খ্ৰীষ্টমাছৰ ছিজন চলি আছে। ডিলাৰটো খুব ধুনীয়াকৈ সজোৱা হৈছে। লাইপুলিত আছে এখন ডিলাৰ। আৰু বুক কৰিবলৈ আহিছোঁ হাজবেণ্ড, মই আৰু বেটা। আমাৰ আচলতে কোনো ছাডেন প্লেন হৈ গ'ল। লোৱাৰ কোনো প্লেন নাছিলে গাড়ী লোৱাৰ, কিন্তু পটককৈ আহিলেও ভাল লাগিলে। সেইকাৰণে ভাল লগাৰ কাৰণে হাজবেণ্ডে কৈছে এখন গাড়ী বুক কৰি থৈ যাওঁ। অলৰেডি এখন গাড়ী আমাৰ আছেই, তথাপিতো চাওঁচোন নতুন গাড়ী এখন, নতুন বছৰত এখন নতুন গাড়ী ল'ব পাৰোঁ নি। হেল্ল' ফ্ৰেণ্ডছ, প্ৰথম আমি চালোঁ নেক্সাত ফ্ৰংক্স। তাৰপিছত ফ্ৰংক্স ভাল নালাগি আকৌ এৰেনাত আহিলোঁ। এৰেনাত বুক কৰিলোঁ ছুইফ্ট ডিজায়াৰ ZXi টপ মডেল, যিখন নতুন আহিছে সেইখন ব্লেক কালাৰ। আকৌ ঘৰত আহি ডিচিশ্যন চেঞ্জ হৈ গৈছে। আকৌ গ'লোঁ ব্ৰিজাত বুক কৰিবলৈ, ব্ৰিজাখন বুক কৰা হৈ গ'ল। আকৌ মনটো বেয়া লাগিলে, আকৌ ভাবিছোঁ নাই, মানে আমাৰ কনফিউজন ইমানেই বেছি হৈ গৈছে, কোনখন লওঁ আমি ডিচাইডেই কৰিব পৰা নাই। লাষ্ট টাইমত গৈ এইখন গাড়ী লোৱা হৈ গ'ল। আমাৰ কমফৰ্টেবল গাড়ী। 6:10 নে 15 কিবা এটা হৈছে আৰু টাইম ভালকৈ চোৱা নাই মই। মুঠতে ৰাতি হৈ গ'ল। এয়া গাড়ী ঢেৰ আছে, কি ল'ম কি নল'ম তাকে ডিচাইড কৰি আছোঁ। এইখন চাওক, ছুইফ্ট ডিজায়াৰৰ নতুন মডেল আহিছে। হেল্ল' ফ্ৰেণ্ডছ, 13 ডিচেম্বৰত আমি আচলতে এখন ব্লেক কালাৰ ছুইফ্ট ডিজায়াৰ ZXi টপ মডেল ধুনীয়া এখন গাড়ী কৰিছিলোঁ। আৰু ঘৰলৈ আহি আমাৰ আচলতে ডিচিশ্যনটো চেঞ্জ হৈ গৈছে। আমি এৰেনাত গাড়ী লোৱা নহ'ল। ক'ত গাড়ী লৈছোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব। ফ্ৰণ্টৰ পৰা দেখাইছোঁ দেই, গাড়ীখন চাওক। এখন নতুন মডেল আহিছে একদম 2024ৰ ZXi নিউ মডেল। তাকে এতিয়া ডিচাইড কৰিছোঁ। এইখন আমাৰ মৰমৰ গাড়ীখন আচলতে যিদিনাখন আমি বেলেগক দি দিছিলোঁ, তাৰে অকণমান স্মৃতি ৰাখিবলৈ মই গাড়ীখনৰ অকণমান ভিডিঅ' বনাই ৰাখিছিলোঁ। কাৰণ বুক কৰালৈকে আমাৰ গাড়ীখন আমাৰ ঘৰত অলৰেডি আছিলে। এই গাড়ীখনৰ লগত মোৰ বহুতো স্মৃতি জড়িত হৈ আছে। কাৰণ এই গাড়ীখন 2016ৰ 4 আগষ্টত মোৰ আব্বাই আমাক এখন গাড়ী গিফ্ট হিচাপে দিছিল, বেটাৰ জন্ম হোৱাৰ 1 মাহৰ আগত। আৰু বেটাই জন্ম হৈ নতুন গাড়ীত উঠিয়েই ঘৰলৈ আহিছিল। এই গাড়ীখন মোৰ হাজবেণ্ডে ইমান মৰমত ৰাখিছিল, এজন আমাৰ ফেমিলিৰ সদস্য হৈ আছিল। কিন্তু উপায় নাই, মেচিনেৰী বস্তু কি কৰিব। এই গাড়ীখনতে মই বহুতো জেগা ঘূৰিছোঁ আৰু বহুতো ৰিলছ ভিডিঅ'জ এই গাড়ীখনতে মই বনাইছোঁ। তো মোৰ এই গাড়ীখনত বহুতো স্মৃতি জড়িত হৈ আছে কাৰণে মই ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি ৰাখি দিওঁ। কাৰণ গাড়ীখনটো লোকৰ ঘৰলৈ গুচি গৈছে নহয় জানো। যি ঘৰে নিছে আমাৰ গাড়ীখন হয়তো মোৰ ভিডিঅ'টো চাই আছে। আপোনালোকে বহুত মৰমত ৰাখিব বুলি মই আশা কৰোঁ। ইমান ঘূৰিলোঁ গাড়ীখনত, কোনোদিন গাড়ীখনে আমাক কেতিয়াও ৰাস্তাত নঠগিলে, কোনোদিন আমাক অসুবিধা নিদিলে। ইমান আমাক মানি চলিছিলে গাড়ীখনে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, আসসালামু আলাইকুম। আমি আজি আহিছোঁ মাৰুতি চুজুকি নেক্সা ডিলাৰত। এয়া আছে লাইপুলি, তিনচুকীয়া লাইপুলিত আছে এইটো ডিলাৰ। এতিয়া ভাবিছোঁ এখন নতুন গাড়ী ল'ম বুলি। নতুন বছৰ আহি আছে, এখন নতুন গাড়ী লওঁ বুলি আহিছোঁ। এতিয়া ভাবিছোঁ আজি বুক কৰি থৈ যাম আৰু নতুন বছৰ সোমালে ল'ম। আজিতো 29 তাৰিখ হ'লে, আৰু 3-4 দিনৰ পিছতে আমি এখন নতুন গাড়ী ল'ম।
বুক কৰি আজি কাগজ পাতিৰ কাম কৰি থৈ যাম বুলি আহিছোঁ। সদায় আমাক গাড়ী দিব। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। কি খবৰ সকলোৰে? আমি আজি আহিছোঁ তিনিচুকীয়াৰ লাৰপলিত থকা নেক্সা ডিলাৰত, বিশাল নেক্সা। ইয়াৰ আগতে মই আপোনালোকক কৈছোঁৱে যে আমি এখন গাড়ী বুক কৰি থৈছিলোঁ। সেই গাড়ীখনৰ আজি ডেলিভাৰী আছে, ডেলিভাৰীৰ কাৰণে আহিছোঁ। তাকে দেখুৱাই থাকিম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব। কি গাড়ী লৈছোঁ এতিয়ালৈকে কাকো পোৱা নাই, ছাৰপ্ৰাইজ আছে, সেইটো কাৰণে চাব। আমাৰ মৰমৰ গাড়ীখন নিবলৈ আহিছোঁ আৰু আহিছে মা আব্বা জাষ্ট মৰিয়নিৰ পৰা আহি পাইছে আৰু লগে লগে আমি লৈ আহিছোঁ। তেওঁলোকেও এতিয়ালৈকে দেখা নাই গাড়ীখন। আৰু গাড়ীখন এতিয়ালৈকে পিছফালে বোলে ছাৰ্ভিচিঙত মানে আছে। আজি 2 তাৰিখ হৈ গৈছে, তেতিয়ালৈকে কোনো মানে আহি পোৱা নাই, তেওঁলোকৰ ইমান এমপ্লয় নাই কাৰণে এতিয়ালৈকে অকণমান টাইম হৈ গৈছে। গাড়ীখন ৰেডি কৰা হোৱাই নাই। আজি হৈছে জানুৱাৰী 2 তাৰিখ, নতুন বছৰতে নতুন বস্তু এটা ল'বলৈ আহিছোঁ। ঠিক আছে, চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। এইখনে হৈছে তিনিচুকীয়াৰ লাৰপলিত থকা নেক্সা ডিলাৰ, বিশাল নেক্সা। এতিয়া তেতিয়াহ'লে আহকচোন ভিতৰলৈ যাওঁ। আব্বা, এয়া মা, বেটা। নানিয়ে নাজানে, নানিয়ে নাজানে আমি কি গাড়ী আনিম, হয়নে? ছাৰপ্ৰাইজ হয়নে? এইখন চাগে ডেলিভাৰী হ'ব, এখন বেলেনো। এভৰিৱান, কণ্টেক্ট পিছতে আপোনালোকে দেখিব পাব আমাৰ এইখনে গাড়ী। এয়া ফ্ৰেণ্ডছ, আমাৰ ইয়াত গাড়ী লোৱা হৈ গ'ল। এয়া দিছে বিশাল শৰ্মা। হেল্ল' এভৰিৱান, এইখনে আমাৰ মৰমৰ গাড়ী। আজি 2 তাৰিখে লৈছোঁ, জানুৱাৰী 2 তাৰিখ। এয়া আব্বা, আম্মা, এয়া হাজবেণ্ড। এইখন লৈছোঁ আমি গ্ৰেণ্ড ভিটাৰা। ইয়াত চাগে ইয়াৰ আগতো চাগে আপোনালোকে আৰু এটা ভিডিঅ' দেখিছে মোৰ চেনেলত, সেইখনো গ্ৰেণ্ড ভিটাৰাই হয়, বুলিলে নুবুজিব। সেইখন মোৰ মা আব্বাই লৈছিলে, এইখন আমি লৈছোঁ। কেনেকুৱা লাগিছে জনাব, কালাৰটো কেনেকুৱা লাগিছে জনাব। আৰু হৈ গ'ল। এতিয়া মই আৰু এয়া বিশাল শৰ্মাই। হা? আমি এটা গাড়ী লৈ ওলাইছোঁ ডিলাৰৰ পৰা। 5টা বাজিলে এতিয়া। বিসমিল্লাহ।
ইনশাআল্লাহ নেক্সট চাল আমাৰ ঘৰ পহুচাই দিবা লগাইছোঁ চিটবেল লগাইছোঁ এতিয়া আকবৰ দৰবাৰত আহিছোঁ কাঢ়াই চিকেন লৈছোঁ এয়া মাটন আফগানী নান